মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনালোঁ। ৰাতিপুৱা উঠি আহি বৰ্তমান মই গুৱাহাটী যাব ল'লোঁ। গুৱাহাটী যাব মোবাইলটো কেমেৰা ওলোৱাৰ লগে লগে মানুহজনে প'ষ্ট দিলে। তাৰপিছত এনেকৈ বাছ ৰখিছে। তাৰপিছত গুৱাহাটীত চাউল নিবৰ কাৰণে চাউল ল'লোঁ। তাৰপিছত চাউল লৈ আহি উঠিলোঁ বাছত এনেকৈ যাই আছোঁ। তাৰপিছত ৰুমতে বস্তাটো থৈ চাউলকেইটা থৈ বৰ্তমান ডিউটিলৈ যাব ওলালোঁ। তাৰপিছত ডিউটিলৈ যাব ওলাই এখন বেটাৰী অটো ৰিক্সাত উঠি বৰ্তমান যাই আছোঁ মই ডিউটিৰ ফালে। ডিউটিৰ ফালে গৈ এতিয়া বৰ্তমান মই যায়ে দেখিলোঁ যে এইখন গাড়ী বাম্পাৰটো ফিটিং কৰিব লাগে। তাৰপিছত এইখন গাড়ী বাম্পাৰটো এনেকৈ এডভাইজাৰ এনেকৈ কৈছিল আৰু যে এনেকৈ বস্তু বাম্পাৰটো ফিটিং, তাৰপিছত ফটো মাৰি ধৰিলে। তাৰপিছত তাৰে লগতে আৰু এই গাড়ীখনৰ তোমাৰ ডিগিটো পাছফালটো বনাইছে একদম মাৰিছে এনেকৈ লগাই বস্তুটো বনাই হৈ গৈছে। তাৰপিছত বনাই উঠিছে। তাৰপিছত মোক মেনেজাৰে মাতিলে যে এইখনৰ তোমাৰ ছানৰুফখন মানে ঠিক কৰিব লাগে। এনেকুৱা কাষ্টমাৰ আছে যে কাষ্টমাৰে মানে ভাবে যে কি নিজে কোম্পানী অন্য কাম কৰা বুলি। আমি নিজে কাম কৰাটো পইচা মাহে খাটি মৰে। 5,000 টকা লৈছে এখন কাম কৰাতে। তাৰপিছত এনেকৈ কাম কৰি বৰ্তমান ছানৰুফখনৰ কাম কৰি তাৰপিছত ধৰিলোঁ যে ইয়াত এই বস্তুটো মানে মেল খাই আছে। সেইটোৰ কাৰণে বস্তুখিনি কিবা দিয়ে চেপি দিব লাগিব। তাৰপিছত চেপি দি উঠি চাহটো খাই বৰ্তমান মই এতিয়া চাহটো খাই আহিলোঁ। চাহটো খাই বস্তুখিনি এনেকৈ থৈ এতিয়া বৰ্তমান মই ৰুমলৈ যাব ওলালোঁ। তাৰপিছত যদি মিনি ব্লগটো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। মই আহি পালোঁ ৰুম যে বাই বাই কালি